নমস্কাৰ দি বিকে বাদৰ সৈতে ষ্টুডিঅৰ মজিয়াত মই লিপিকা টঙালি বন্ধা বুলি একো কথা নাই সদায় মই টঙালি বান্ধি থাকো আগন্তুক নিৰ্বাচনৰ বাবে মই সাজু বিধায়ক ৰূপজ্যোতি কৰ্মী মৰিনী সমষ্টিৰ কৰিয়াপানীত বিজেপি দলৰ বৃহৎ যোগদান সভা চাওহক আমাৰ বিশেষ প্ৰতিবেদন যোৰহাট জিলাৰ মৰিনী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ নেতৃত্বত 13 নং বামুণপুখুৰী জিলা পৰিষদৰ সজ্জনত কলিয়াপানীস্থিত ত্ৰিবেণী নাট্য সমাজৰ প্ৰেক্ষাগৃহত এখন বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় কলিয়াপানী মণ্ডল বিজেপিৰ সভানেত্ৰী ভাৰতী বৰুৱাৰ সভাপতিত্বত তথা বামুণপুখুৰী জিলা পৰিষদৰ সদস্য সীমান্ত বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা উক্ত যোগদান সভাত ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ সভাপতি শান্তনু পূজাৰী যোৰহাট জিলা পৰিষদৰ সভাপতি সুৰজিৎ শইকীয়া মৰিনী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী চেলেংঘাট মণ্ডলৰ সভানেত্ৰী দীপজ্যোতি গগৈ জিলা OBC মৰ্চাৰ সভাপতি দীপক শইকীয়া কলিয়াপানী মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি ৰাতুল বৰাকে মুখ্য কৰি কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকি বিজেপি দলৰ নীতি আদৰ্শৰ ওপৰত আলোকপাত কৰে আৰম্ভণিৰ পৰাই টঙালি আমি বান্ধিয়ে আছোঁ আৰু প্ৰত্যেক দিনাখন আমাৰ এটা নতুন এটা সংগ্ৰামৰ দিন বুলি আমি লৈ পেলাই কাম কৰি আছোঁ বা আমাৰ এটা দায়িত্ব বুলি কাম কৰি আছোঁ সেইকাৰণে নিৰ্বাচনৰ টঙালি বুলি পেলাই বিশেষ বান্ধিব লগা হোৱা নাই বা সদায় বান্ধিয়ে ৰাখোঁ টঙালি আৰু নিৰ্বাচন বুলি পেলাই সাজু হৈ আছোঁ আজি মৰিনী সমষ্টিৰ বামুণপুখুৰী জিলা পৰিষদৰ অন্তৰ্গত আজি এটা বিশাল যোগদানৰ কাৰ্যসূচী আমি আয়োজন কৰিছিলোঁ মই যিসকলে আজি যোগদান কৰিলে কেইজন কংগ্ৰেছৰ ৱাৰ্ড মেম্বাৰ বা অন্য ৰাজনৈতিক দলৰ ৱাৰ্ড মেম্বাৰ তেওঁলোক আজি ভাৰতীয় জনতা পাৰ্টীৰ দলে যোগদান কৰিলে আৰু অন্যতম উজনি অসমত বিশেষকৈ প্ৰভাৱ থকা বিল আছে থানা কেইজন ভাতৃপ্ৰতিম সদস্য সকলে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিলে আৰু কেইজন বিশেষভাৱে মুধচ খোটাৰ দৰে কংগ্ৰেছৰ আছিল এই অঞ্চলত তেওঁলোকে মণ্ডল কংগ্ৰেছৰ বা ব্লক কংগ্ৰেছৰ বুলি যি কোৱা যায় তেওঁলোকৰ দায়িত্বত আছিল সেইসমূহ দায়িত্বত আছিল সেইসমূহ আজি যোগদান কৰিলে আৰু কেইজন শিক্ষাবিদ অৱসৰপ্ৰাপ্ত শিক্ষাবিদ আজি আমাৰ দলত যোগদান কৰিলে আৰু ইয়াৰ লগতে বিশেষকৈ সংখ্যালঘু সমাজৰো আজি কেইজন জ্যেষ্ঠ লোকসকল আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে জিলা সভাপতি শান্তনু পূজাৰী ডাঙৰীয়া আছিল আমাৰ কেইজন নেতৃবৰ্গ জিলা পৰিষদৰ সদস্য প্ৰতিনিধি সকলো আছিল খুবেই ভাল লাগিল আৰু মোৰ দিয়া বিচাৰে এইটো এটা শক্তি আমাৰ দলে পাইছে আৰু এয়া স্বাভাৱিক দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাম কাজ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈছে আৰু শেহতীয়াকৈ নৱগঠিত মৰিনী সমষ্টি এই অঞ্চলত হয়তো প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ সহায়তে যিখিনি উন্নয়ন এই 2 বছৰ ধৰি কৰিবলৈ সক্ষম হ'লোঁ তাৰ সেইসমূহলৈও ৰাইজ আকৃষ্ট হোৱা যেন অনুভৱ হৈছে লগতে নকৈ যোগদান কৰা সদস্যসকলক আদৰণি জনাই হাতে হাতে ধৰি আগন্তুক দিনত ৰাইজৰ হকে কাম কৰি যোৱাৰ সংকল্প লয় উল্লেখযোগ্য যে উক্ত সভাত কংগ্ৰেছ অগপা দলৰ লগতে বীৰ লাচিত খানাৰ কেইবাজনো দায়িত্বত থকা বিষয়ববীয়া সহিতে প্ৰায় 5 শতাধিক ৰাইজে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে আৰু এই যোগদান অনাগত দিনত মৰিনী সমষ্টিৰ বিজেপিৰ ভেটি অধিক শক্তিশালী কৰি তুলিব বুলি আশাবাদী বিধায়ক ৰূপজ্যোতি কৰ্মী সমষ্টিৰ অন্তৰ্গত বামুণপুখুৰী জিলা পৰিষদৰ সমষ্টিত আজি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ লগতে আমাৰ অসমত থকা যোগদ্ৰষ্টা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আকৰ্ষিত হৈ আজি 5 শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে এই 5 শতাধিক লোকৰ ভিতৰত বিভিন্ন দল সংগঠন বিশেষকৈ কংগ্ৰেছ দল আৰু লগতে অন্যান্য সংগঠন আৰু বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তি যুৱ প্ৰজন্মৰ বহু আগশাৰীৰ নেতা কেইবাগৰাকীও ৱাৰ্ড সদস্য প্ৰাক্তন ৱাৰ্ড সদস্য আৰু কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ ব্লক পৰ্যায়ৰ নেতাই আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে আজি সংখ্যালঘু সম্প্ৰদায়ৰ বিপুল সংখ্যক মহিলাইও ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিলে আৰু এই যোগদানে আগন্তুক সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টী মৰিয়নি বিধানসভা সমষ্টিত বিশেষভাৱে শক্তিশালী কৰি তোলাত সক্ষম হৈছে আৰু যি সময়ত বিভিন্ন ধৰণৰ ইস্যুহীন কথা বতৰাৰে বিৰোধী পক্ষই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনক বিপদত পেলাবলৈ চেষ্টা কৰিছে সেই সময়ত জনসাধাৰণে কংগ্ৰেছ বা অন্যান্য বিৰোধী দল আৰু বিভিন্ন সংগঠনৰ প্ৰতি তথাকথিত সংগঠনৰ প্ৰতি সম্পূৰ্ণভাৱে মোহভংগ হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাটো আমাৰ কাৰণে অতিশয় আনন্দৰ কথা আৰু আমি আশা কৰিছোঁ মৰিয়নি বিধানসভা সমষ্টিত ভাৰতীয় জনতা
জনতা পাৰ্টি পুনৰ 2026 চনৰ নিৰ্বাচনত অপ্ৰতিৰোধ হৈ টিয়কৰ পৰা বিৰাজ বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।